হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি আকৌ আহিলোঁ ইনকিউবেটাৰ মেচিনৰ বিষয়ে অলপ আলোচনা কৰিবলৈ। কিন্তু আজি আমি ইনকিউবেটাৰ মেচিন ডেলিভাৰী কেনেকৈ দিওঁ, অসমৰ চুকে কোণে সব জেগাতে আমি ইনকিউবেটাৰ মেচিন ডেলিভাৰী কেনেকৈ দিওঁ, কিছুমান জেগাত কুৰিয়াৰ ছাৰ্ভিচ নাই, ট্ৰেন্সপৰ্ট ছাৰ্ভিচ নাই, তাতে আমি কেনেকৈ মেচিনবিলাক পঠাওঁ সেইটো বস্তু আজি আমি অলপ দাঙি ধৰিম। কিন্তু কিছুমানে ভাবে আমাৰ তাতে ট্ৰেন্সপৰ্ট নাই, তাৰপিছত আপোনাৰ গাড়ী ছাৰ্ভিচ নাই, কেনেকৈ আমাক পঠাব সেইটো চিষ্টেমটো চাওক। আমি ডেলিভাৰীটো অল অসমত আমি ডেলিভাৰী দিওঁ, তাৰপিছত অসমৰ বাহিৰত হ'লেও আমি মেচিনবিলাক ডেলিভাৰী দিব পাৰোঁ, কাৰণ সেইটো ব্যৱস্থা আমাৰ তাতে আছে। আমাৰ বৰপেটাত চিমলাগুৰিত ব্যৱস্থা আছে, যেনেকৈ অসমৰ যিকোনো জেগাত আমি পঠাব পাৰোঁ। য'ত ট্ৰেন্সপৰ্টৰ সুবিধা হয় ত'ত ট্ৰেন্সপৰ্টত পঠাওঁ, য'ত গাড়ীত পঠাব লাগে তাত গাড়ীত পঠাই দিওঁ। মেইন কথা হ'ল য'ত কাষ্টমাৰৰ 2 টকা ৰেহাই হয় আমি সেইটো চিষ্টেমত পঠাওঁ, কাৰণ বাছত দিলে 500 টকাত হৈ যায় বা 1000 টকাত হৈ যায়, ট্ৰেন্সপৰ্টত দিলে অলপ বেছিমান যায়। সেইকাৰণে আমি বাছত দিয়াৰ ব্যৱস্থাটো বেছি ৰাখোঁ, কাৰণ অসমৰ যিকোনো চুকে কোণে আমি বাছত পঠাই দিব পাৰোঁ, ট্ৰেন্সপৰ্টৰ ব্যৱস্থা আছে। আৰু আপোনালোকে আমাৰ পৰা ইনকিউবেটাৰ মেচিন আৰু হেচিং কণীও ল'ব পাৰিব। তাৰপিছত আপোনালোকে যদি ফাৰ্ম কৰিব বিচাৰে আমাৰ পৰা হাঁহ কুকুৰাৰ পোৱালিও ল'ব পাৰিব। আমি হাঁহ কুকুৰা পোৱালি নিজে হেচিং কৰোঁ, আমাৰ কইল বাৰ্ডৰ পোৱালিও হেচিং হয়। তো আপোনালোকে যিকোনো টাইমত আমাৰ পৰা ইনকিউবেটাৰ মেচিন লগতে হাঁহ কুকুৰাৰ পোৱালি ল'ব পাৰিব। আমাৰ লগত যোগাযোগ কৰিব, স্ক্ৰীনত দিয়া নাম্বাৰ আছে, যোগাযোগ কৰিব। আপোনাৰ ৰেটটো সুধিব পাৰিব, কিমান ৰেটত কেনেকৈ কি সেই হিচাপত আমি দি আছোঁ, আপোনালোকে যোগাযোগ কৰিব পাৰে। তো আজিলৈকে এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ গাইজ, আমাৰ লগত কণ্টেক্ট কৰিব। বাই বাই।